আসসালামু আলাইকুম, নমস্কাৰ। এখেত কুতুবুৰবাহী, তেখেতৰ দেউতাকৰ নাম ছিদ্দিক আলী, মৃত্যু হৈছে। এজন গুলেছা বেগম, তেখেতৰ সৰু সৰু দুটা বাচ্চা আছে। ইতিমধ্যে চিকিৎসালয় যোৱাৰ চিকিৎসকে তেখেতৰ মূৰত টিউমাৰ হৈছে বুলি কৈছে। একদম দৰিদ্ৰ দুখীয়া পৰিয়ালৰ মানুহ, দিন মজুৰি কৰি খায়। তেখেতৰ আৰ্থিক দুৰ্বল, যিহেতু পইচাৰ কাৰণে অপাৰেশ্যন লিখিছে, অপাৰেশ্যন কৰিব পৰা নাই। যিহেতু ৰাইজৰ দান বৰঙিৰ দ্বাৰা তেখেতে যদি সুস্থ হয়, আপোনালোকে এক দুই টকা দি তেখেতক সহায় সাহায্য কৰিব। আপোনালোকৰ সহায় সাহায্যত তেখেতে যদি সুস্থ সবল হ'ব পাৰে, আপোনালোকৰ ওচৰত দোৱা ৰাখিলোঁ, আৰু যাতে আপোনালোকে এই বেমাৰৰ কাৰণে দোৱা কৰে। তেখেতৰ নিজৰ এখন পাছবুক আছে, আৰু এই পাছবুকৰ এখন স্কেনাৰ দিয়া আছে। যোনে যিমান পাৰে 1 টকা 2 টকা যিমান পাৰে দি আপোনালোকে সহায় সাহায্য কৰিব। এই মুহূৰ্তত মই আহি উপস্থিত হৈছোঁ লখিমপুৰ নাওবৈচাৰ পাবগাঁও পঞ্চায়তৰ অন্তৰ্গত কুতুবপুৰ গাঁৱত। আৰু দুখীয়া আৰু নিচলা যিসমূহ অসহায় বেমাৰী ব্যক্তিসকল আছে, প্ৰতিটো মুহূৰ্তত ইত্যাদি খবৰ তেখেতসকলৰ ঘৰত গৈ উপস্থিত হয়। আজিও ব্যতিক্ৰম নহয়। এই মুহূৰ্তত এই বেমাৰী ব্যক্তিজনক আপোনালোকে ইতিমধ্যে দেখিছে। এই বেমাৰী ব্যক্তিৰ কাৰণে আপোনালোকৰ অকণমান আৰ্থিক সহায় বিচৰা হৈছে। আৰু ইতিমধ্যে বিভিন্ন সময়ত এনেধৰণৰ যিসমূহ ভিডিঅ' আমি আপলোড কৰোঁ, আপোনালোকে যথেষ্টখিনি সহায় সহযোগ কৰিছে। গতিকে যিমান পাৰে এই অসহায় বেমাৰী লোকজনৰ চিকিৎসাৰ কাৰণে, উন্নত মানৰ চিকিৎসা যাতে কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে এই স্ক্ৰীণত আৰু এই ফোনপে' বা গুগল পে' নাম্বাৰত আপোনালোকৰ সামৰ্থ্য অনুযায়ী যোনে যিমান পাৰে অকণমান আৰ্থিক সহায় কৰি উদ্ধাৰ কৰক এই ব্যক্তিজনক। আৰু ইতিমধ্যে ফোনপে' আৰু গুগল পে' নাম্বাৰ দিছোঁ। পৰিয়ালৰ লোকসকলক আপোনালোকে সহায় কৰক। আপোনাৰ সহায়ে হয়তো এই বেমাৰী লোকজন উন্নত চিকিৎসা প্ৰদান কৰি হয়তো ভালে কুশলে ঘৰলৈ উভতি আহিব পাৰিব। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পইচা আমি খৰচ কৰোঁ। আজিকালি হোটেলত গৈ বহিলে 100-150 টকা মানুহৰ বিল হয়। তাৰ পৰা মাত্ৰ 20 টকা এটা যদি আপোনালোকে স্কেনাৰত দি দিয়ে, হয়তো আপোনাৰ কেতিয়াও কম পৰি নাযায়। গতিকে আপোনালোকৰ প্ৰতি মই এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, এই ব্যক্তিজনৰ মুখৰ পিনি চাই পেলাই আপোনালোকে যিমান পাৰে 10 টকা হওক, 5 টকা হওক, যোনে যিমান পাৰে সামৰ্থ্য অনুযায়ী এই স্কেনাৰত ফোনপে' গুগল পে' নাম্বাৰত আপোনালোকে সহায় কৰক চিকিৎসাৰ কাৰণে এই ব্যক্তিসকলক। যোনে যিমান পাৰে ভিডিঅ'ত এটা এটা শ্বেয়াৰ কৰি দিব। হয়তো আপোনাৰ শ্বেয়াৰে তেনেকুৱা হয়তো হৃদয়ৱান ব্যক্তি ওলাব, যিখিনি ব্যক্তিৰ দ্বাৰা যথেষ্টখিনি সহায় আৰু আৰ্থিক অনুদান পাবলৈ সক্ষম হ'ব এই ব্যক্তিজন। যিসকলে ভিডিঅ'টো চাই আছে, প্ৰত্যেকেই এটা এটা শ্বেয়াৰ কৰি দিব। হয়তো আপোনাৰ এটা শ্বেয়াৰে আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো পাবলৈ সক্ষম হ'ব। গতিকে যোনে যিমান পাৰে এটা এটা শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ ফালৰ পৰা 5 টকা 10 টকা যোনে যিমান পাৰে এই স্কেনাৰ আৰু গুগল পে' নাম্বাৰত দি পেলাই সহায় কৰিব এই ব্যক্তিজনক। ধন্যবাদ। চাই থাকিব ইত্যাদি খবৰ। আসসালামু আলাইকুম। আমার বেমারের আমি একটু অভাব, আমি একটু দুঃখিত, মান্নানের একটু সহায় চাই আল্লাহ রাস্তায়। আমার কেবা একটা আমার সহায় আল্লাহ রাস্তায় আমার দিলেন।